তেখেতসকলৰ কাৰণে ধোৱা কৰাৰ কথা কৈছে। वो लोग जो बाद में आए। মহানগৰীৰ আঠগাঁও কবৰস্থান মছজিদৰ প্ৰাংগণত মুজাদ্দিয়া ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত এটা বিৰাট দিনী জলছাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত দিন ইছলামৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা হয় আৰু বিশিষ্ট আলিম উলামা আৰু অতিথিসকলে ভাষণ প্ৰদান কৰে। অনুষ্ঠানটোৱে ধাৰ্মিক শিক্ষাৰ প্ৰসাৰ আৰু সম্প্ৰদায়ৰ মাজত শান্তি একতা আৰু ভাতৃত্বৰ বাৰ্তা প্ৰচাৰ কৰিবলৈ লক্ষ্য ৰাখিব। ব্যুৰো ৰিপৰ্ট নিউজ 24 অসম। ভাল কাম কৰিব আমি মুজাদ্দিয়া আমি এনেকা বহুত মানে আপোনালোকৰ সোসাইটিৰ আন্দাৰত জলছাটো পাতিছে কোনোবা মৌলানা মুক্তি কোনোবা বৰ্তমান ডিষ্ট্ৰিক্টৰ পৰা আমিৰুল ইছলাম আনিছোঁ নিজৰ কাৰণে যিটো কৰিব পৰা দৰ্জা আছিল চিষ্টেম আছিল আটা বন্ধ কৰি এতিয়া ওইনে দিব পৰা যিটো চিষ্টেম আছিল যদি আপুনি মই বন্ধ কৰি দিওঁ তেতিয়াহ'লে মানুহৰ আজাবত কষ্টত অশান্তিৰ সময় আজাবত গ্ৰেফতাৰ হৈ আছে আল্লাহৰ ওচৰত আৰু দুৱাৰ ৰাস্তা বন্ধ কৰিছোঁ বোলে নালাগে মানে আপোনালোকে আপোনালোকৰ আৰু সকলোৰে সময়ত মানে বিপদৰ সময়ত মানুহক আপোনালোকে সহায় কৰিছে হয়তো কোনো জাতি ধৰ্মৰ মাজত ভেদাভেদ নাই কৰা আপোনালোকে কৰিছে ঠিক আছে সেই হিচাপে আজি যিহেতু আমাৰ অসমখন সংগঠনৰ মিলন বুলি কয় আপোনালোকে মানে কি বাৰ্তা দিব বিচাৰিব সকলো জাতি ধৰ্মৰ মানুহ মিলি যিহেতু আপোনালোকে ইয়াতে যেনেকুৱাকে তোমালোকৰ মা বাবাই সৰু থাকোঁতে তোমালোকক মৰম চেনেহেৰে আদৰ চেনেহেৰে কি কৰিছিল লালন পালন কৰিছিল ডাঙৰ দীঘল কৰিছিল ঠিক তেনেকুৱাকে জানো আল্লাহ তাবাৰাক ওয়া তাআলা জাল্লা শানুহুৱে তোমালোকৰ মা বাবাক খবৰ আৰু তেনেকুৱাকে মৰমত ৰাখে যাৰ কাৰণে প্রয়োজনীয় তাগিদত একেবারে আল্লাহ আযজা ওয়া জাল্লা টুকুৰা টুকুৰা হৈ শুই আছে আমি এখন করে কম্বল লৈছোঁ তাৰ ওপৰত উৰাই দিছোঁ ৰাতি তাৰ প্ৰয়োজন আছে ৰাতি এনেকৈ কম্বল বিতৰণ কৰিছোঁ কৰোণাৰ সময়ত আমি জাতি চোৱা নাই যাৰ প্ৰয়োজন আছে আমি তেখেতক চাই মানুহবিলাকক বিতৰণ কৰিছোঁ কম্বল বিতৰণ কৰিছোঁ এনেকৈ আমি কোনোবাই ইয়াৰ আগতে হস্পিটেলত ভৰ্তি আছিল প্ৰায় একমাহমান আমাৰ ওচৰত ট্ৰিটমেণ্ট কৰাইছোঁ কৰাই সুস্থ কৰি আমাৰ ইয়াতে জাতিৰ কিহৰ কাৰণে বিধান অৰ্থে এটা দিন মুকৰৰৰ কৰা হয় এটা দিন নিৰ্ধাৰিত কৰা হৈছে সেই দিনটো আমি